দিছে বেছি জোৰে ঘোচাটো দিব পাৰোঁ নোৱাৰোঁ এটা এটাকৈ হ'লে হাতৰ আঙুলি কেতিয়াবা ভাঙি যাব কিন্তু আমাৰ মুঠিটো জোৰ হ'লে আমি সুযোগ কম দিম আমি পোনপ্ৰথমে বাইদেউক নিৰ্বাচনী ভাষণ ৰাখিবৰ বাবে মাইক্ৰফোন আগবঢ়াই দিছোঁ কিবা ক'ব লাগিব বাইদেউ আপোনালোকক সুন্দৰকৈ কিয় হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ প্ৰতি ভাল পোৱা আৰু কেনেকৈ সমাগত বিধানসভা নিৰ্বাচন গোটেই অসমতে চলি আছে এক নিৰ্বাচনী বঁটা গতিকে সেই নিৰ্বাচনৰ উদ্দেশ্যে কমলপুৰ সমষ্টিৰ অন্তৰ্গত খেহেনিপাৰা পঞ্চায়তত আজি এখন নিৰ্বাচনী প্ৰচাৰ সভা আয়োজন কৰা হৈছিলে উক্ত সভাত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সহধৰ্মিনী ৰিণিকী ভূঞা বাইদেউ আমাৰ মাজত উপস্থিত আছিলে কমলপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী দিগন্ত কলিতা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিলে ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি ভাস্কৰ জ্যোতি কলিতা বেজেৰা মণ্ডলৰ সন্মানীয় সভাপতি নয়ন বৰা ডাঙৰীয়া প্ৰমুখ্যে অসম ৰাজ্যিকৰ মহিলা মৰ্চাৰ উপসভানেত্ৰী ভাস্বতী ডেকাও আমাৰ মাজত উপস্থিত আছিলে আটাইকেইগৰাকীৰ উপস্থিতিত খেহেনিপাৰা পঞ্চায়তৰ বৰপলাহা বুঢ়াগোহাঁই নামঘৰ প্ৰাংগণৰ আজিৰ এই মঞ্চত যি এক নিৰ্বাচনী প্ৰচাৰ সভা সাফল্যমণ্ডিতভাৱে সফলভাৱে পৰিচালিত হৈ গ'ল তাৰ বাবে আমি পোনপ্ৰথমে আমাৰ খেহেনিপাৰা পঞ্চায়তৰ অন্তৰ্গত সমূহ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সংবাদ গোষ্ঠীৰ আটাইকেইগৰাকী সংবাদ মাধ্যমৰ কৰ্মীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰ্বাচনী সমিতি বুথ কমিটি গাঁৱৰ ৱাৰ্ড সদস্য এপি মেম্বাৰ আটাইকেইগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল কনিষ্ঠ কাৰ্যকৰ্তাসকল নতুনকৈ এইবাৰ ভোট দিবৰ বাবে উৎসাহী হৈ থকা যুৱক যুৱতীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ যি মনৰ উৎসাহ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি অনিৰুদ্ধ গতিৰে যি উন্নয়নত আগুৱাই গৈ আছে সেই অনিৰুদ্ধ গতিৰ প্ৰতি তেখেতসকলৰ যি মনত উৎসাহ বা হেঁপাহ ভোট দিয়াৰ যি হেঁপাহ যিখিনি নতুন প্ৰজন্মৰ যুৱক যুৱতী ওলাই আহি আমাৰ মাজত আজি এই মিটিংখনত সহযোগ কৰিছে মই মোৰ ফালৰ পৰা এজন উদীয়মান যুৱক হিচাপে তেখেতসকলক মই মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত সময়ত আমি তেওঁলোকে যেন একোজন আমাৰ সমষ্টি গঢ়াই হওক আমাৰ দেশখন গঢ়াৰ ক্ষেত্ৰত যে একোজন উন্নতভাৱে আগুৱাই যাব পাৰে তাকে মই কামনা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি উন্নয়নৰ গতি তেখেতে যি অৱধাৰিতভাৱে উন্নয়ন অসমখনক যি সোণৰ অসম বনাবৰ বাবে আগুৱাই গৈ আছে সেই সোণৰ অসম বনোৱাত আমিও যাতে খেহেনিপাৰা পঞ্চায়তৰ ভোটাৰ ৰাইজখিনি যাতে মানে তেখেতসকলৰ লগত অংশগ্ৰহণ কৰিব পাৰিছোঁ সেইটো আমাৰ বাবে সুবৰ্ণ সুযোগ আৰু আটাইতকৈ আমাৰ আজি সুখৰ বিষয় যে খেহেনিপাৰা পঞ্চায়তটো আমাৰ ডিলিমিটেশ্যন হোৱাৰ পিছত নতুনকৈ গঠন হোৱা এটা নৱনিযুক্ত পঞ্চায়ত গতিকে আমি খুব আগ্ৰহী হৈ আছোঁ খুব উৎসাহী হৈ আছোঁ যে আমি পোনপ্ৰথমবাৰৰ বাবে খেহেনিপাৰা পঞ্চায়ত নতুন পঞ্চায়তৰ ফালৰ পৰা আমি বিধানসভাত ভোটদান গ্ৰহণ কৰিব পাৰিম।